বুকু ফাটি যায়। ধৰক ৭৭ চনত আমি ইয়াত আহা আমাক কোকেশ্বৰ পৰা বহাইছে। যেতিয়া গৰা খহি ল'লে বালদুৰিৰ পৰা কোকেশ্বৰ পৰা আমাক আনি নিজে বহাইছে। বহাৰ পিছত কিমান দিন থাকি তাৰপিছত দবৰা দবৰি কৰি তেজপুৰৰ পৰা মানে ৭৫ বিঘা মাটি এলটমেণ্ট হ'ল আমাৰ নামত। ৭৫ বিঘা হোৱাৰ পিছত হাকিম আহি চিৰকৰ মাৰিলে। মাৰাৰ পিছত ভিৰৰ ৰাইজে আহি হাকিমক উঠাই ল'লে। উঠাই লৈ গৈ নামঘৰত হাডু গাড়ী থৈছিলে। থোৱাৰ পিছত ইফালে আৰু আমি নাজানো কি কৰিলে, সিহঁতে কৰিলে। তাৰপিছত বন্ধ হ'ল। বন্ধ হোৱাৰ পিছত অলপ দিন পিছত ৮৩ চনত আকৌ আমাক জ্বলাই দিলে, ঘৰ বাৰী পুৰি দিলে। পুৰি দিয়াৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ক'ত জ্বলিলে, ক'ত কি কৰিলে এইটো আৰু পাত্তা নাই। এতিয়া ক'লৈ যাব আপোনালোক? যাবলৈ ৰাস্তা নাই। এতিয়া ক'ত আছে? ইয়াতে আছোঁ, উচ্ছেদ কৰা জেগাতে আছোঁ। এতিয়া ৰাস্তাতে থাকিব লাগে, উপায়তো নাই। ইফালেতো বানপানী, ক'ত যাম? ঘৰ দুৱাৰ ভঙা হৈছে আপোনালোকৰ? চব ভাঙিছে। এতিয়া আছোঁ আৰু কাৰোবাৰ ঘৰত যাই ৰাতি কটাইছোঁ। এতিয়াতো ইয়াতে থাকিব লাগিব, ৰাস্তাতে থাকিব লাগিব। ৰাতি ধাৰাসাৰ বৰষুণ দিছিলে? পূৰা ধুমুহা, পূৰা ধুমুহা ৰাতি। এইটো তিৰফুল না ক'ত মানিব এই হাৱাত? ঘৰে নামানে আৰু তিৰফুল ক'ত মানিব? কষ্ট মষ্টকে থাকিব লাগিব, উপায়তো নাই। পূৰ্বে ক'ত আছিলে আপোনাৰ? এই বালিদুৰি, এইটো বালিদুৰি, এইটো বস্তি, এইটো গোটেই নদী। এইটো চব নদীত পৰিল মাটিবিলাক। আৰু কি ক'ম আৰু।